মানসিক হাৰাশাস্তি আৰু সেই মানসিক হাৰাশাস্তিৰ পৰিণতিত চৰম পন্থা বাছি ল'বলগীয়া হৈছিল গুৱাহাটীৰ এগৰাকী যুৱতী অভিযন্তা যি বঙাইগাঁৱত কৰ্মৰত আছিল যি লোক নিৰ্মাণত কৰ্মৰত এগৰাকী যুৱতী অভিযন্তাৰ চৰম পন্থা বাছি লোৱা ঘটনাই এই মুহূৰ্তত উন্মোচিত কৰিছে লোক নিৰ্মাণ বিভাগৰ দুৰ্নীতিৰ দস্তাবেজ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। এয়া হৈছে জচিতা দাস, গুৱাহাটীৰ শিলপুখুৰীৰ এই ২৬ বছৰীয়া যুৱতীগৰাকীয়ে ২০২৩ চনত লোক নিৰ্মাণ বিভাগত যোগদান কৰিছিল। প্ৰথমে ডিফুত আছিল তেওঁৰ কৰ্মসংস্থাপন আৰু তাৰ পিছত ডিফুৰ পৰা বদলি হৈ বঙাইগাঁৱলৈ গৈছিল আৰু যি বঙাইগাঁৱলৈ গ'ল, যিদিন ধৰি বঙাইগাঁৱত কৰ্মৰত হ'ল সেই দিন ধৰি নানান ধৰণৰ মানসিক আতিশায্য, মানসিক হাৰাশাস্তি, কামৰ বোজা বহন কৰিবলগীয়া হৈছিল এইগৰাকী যুৱতী অভিযন্তাই। জচিতা দাস, আমি জনাইছো ২০২৩ চনত তেওঁ চাকৰিত যোগদান কৰিছিল আৰু বঙাইগাঁৱলৈ যোৱাৰে পৰা জ্যেষ্ঠ অভিযন্তা তথা SDOৰ মানসিক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ এক অকথিত কাহিনী এই মুহূৰ্তত সন্মুখলৈ আহিছে জচিতাৰ মৃত্যুৰ লগে লগে। কাৰণ জচিতাই মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা এটা টোকাত সেই কথা উল্লেখ কৰিছে স্পষ্টকৈ। ইংৰাজীতে লিখা টোকাখনত জচিতাই উল্লেখ কৰি গৈছে কেনেদৰে SDO আৰু কাৰ্যবাহী অভিযন্তাৰ তেওঁৰ ওপৰত মানসিক হাৰাশাস্তি প্ৰদান কৰিছিল আৰু সেই মানসিক হাৰাশাস্তিৰ বোজা বহন কৰিব নোৱাৰি অৱশেষত চৰম পন্থা বাছি লোৱাৰ কথা সেই টোকাটোত উল্লেখ কৰিছিল জচিতা দাসে। তদানীন্তন কাৰ্যবাহী অভিযন্তা দীনেশ চন্দ্ৰ শৰ্মা মেধি আৰু লগতে তদানীন্তন SDO আমিনুল ইছলামৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি নিৰ্মাণ কাৰ্যত কেনেধৰণৰ কেলেংকাৰী, নিৰ্মাণ কাৰ্যত কেনেধৰণৰ বিসংগতি কৰি আহিছিল সকলোখিনি কথাই এই মুহূৰ্তত প্ৰকাশ পাইছে জচিতাৰ মৃত্যুৰ লগে লগে। এখন ষ্টেডিয়াম, বঙাইগাঁৱৰ এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণৰ নামত কেনেধৰণৰ দুৰ্নীতি হৈছিল, কেনেধৰণৰ অনিয়ম হৈছিল, সকলো কথা জচিতাৰ মৃত্যুৱে এই মুহূৰ্তত উন্মোচিত কৰিছে। আৰু ডাঙৰ খবৰ, আমি ইতিমধ্যে উল্লেখ কৰিছো জচিতাৰ মৃত্যুৰ সময়ত লিখি থৈ যোৱা সেই টোকাৰ আধাৰত যি দুগৰাকী জ্যেষ্ঠ অভিযন্তাৰ নাম উল্লেখ কৰা হৈছিল সেই দুয়োগৰাকী জ্যেষ্ঠ অভিযন্তাকে ইতিমধ্যে গুৱাহাটীৰ পৰা আটক কৰি নিশাই বঙাইগাঁৱলৈ লৈ যোৱা হৈছে। আজি বঙাইগাঁৱত জেৰা চলোৱা হ'ব, বঙাইগাঁৱত জেৰা চলোৱাৰ পিছত গ্ৰেপ্তাৰ কৰা হ'ব নেকি এই প্ৰশ্ন এই মুহূৰ্তত। আনহাতে আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰে জানিবলৈ দিছে অনানুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰাৰ খবৰো আহিছে। গতিকে পৰৱৰ্তী সময়ত সেই বিষয়টো স্পষ্ট হ'ব যে দুগৰাকীকৈ জ্যেষ্ঠ অভিযন্তাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল মৃত্যুৰ সময়ত লিখি থৈ যোৱা টোকাত জচিতা দাসে। এইগৰাকী অত্যন্ত মেধা সম্পন্ন, অত্যন্ত অমায়িক প্ৰকৃতিৰ, অমায়িক স্বভাৱৰ এগৰাকী যুৱতী। মাত্ৰ ২৬ বছৰ বয়সত এনেধৰণৰ এটা চূড়ান্ত সিদ্ধান্ত ল'বলগীয়া হ'ল। জীৱনটো আৰম্ভণিতে যেন সকলো শেষ হৈ গ'ল, তাকো জ্যেষ্ঠ অভিযন্তাৰ চাপত, জ্যেষ্ঠ অভিযন্তাৰ কামৰ বোজা জাপি দিয়াৰ পৰিণতিত এনেকুৱা ধৰণৰ এটা কাণ্ড সংঘটিত হ'ল, যিয়ে নেকি কোনেও এই মুহূৰ্তত গ্ৰহণ কৰিব পৰা নাই এই ঘটনাক, কোনেও সহজভাৱে ল'ব পৰা নাই এই ঘটনাক। আৰু এই ঘটনাই জচিতাৰ মৃত্যুৱে বাৰে বাৰে আমি কৈছো যে উন্মোচিত কৰিছে লোক নিৰ্মাণ বিভাগ, এটা বিয়াগুম ৰাজ্য চৰকাৰৰ এটা বিয়াগুম বিভাগত কি হৈ আছে আচলতে। দীঘলীয়া যি এটা পৰম্পৰা দুৰ্নীতি অনিয়মৰ বা কমিশ্যন ৰাজৰ, সেই পৰম্পৰা আজি অব্যাহত আছে নেকি? দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা হৈছে আৰু সেই দুৰ্নীতিমুক্ত অসমত আজিও সেই পুৰণি প্ৰথা এতিয়া প্ৰচলিত আছে নেকি কমিশ্যন ৰাজৰ? কাৰণ যি টোকাটোত উল্লেখ কৰা হৈছে, মৃত্যুৰ পূৰ্বে লিখি থৈ থোৱা সেই টোকাটোত কোৱা হৈছিল যে কাম নকৰাকৈ বিল আদায় দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল, ঠিকাদাৰৰ বিল আদায় দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল, কোনো এগৰাকী নিৰ্দিষ্ট ঠিকাদাৰৰ বিল আদায় দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল। গতিকে এনেধৰণৰ নানানটা অভিযোগৰ কথা উল্লেখ কৰা হৈছিল সেই টোকাটোত, আৰু যাৰ বাবে এই মুহূৰ্তত আটক কৰা হৈছে তদানীন্তন দুগৰাকীকৈ জ্যেষ্ঠ অভিযন্তাক, যি নেকি বদলি হৈ গৈছিল, বিগত সময়ছোৱাত বদলি হৈ গৈছিল। কিন্তু অতি ডাঙৰ কথা যে বদলি হৈ যোৱাৰ পিছতো মানসিক হাৰাশাস্তি কৰিবলৈ এৰা নাছিল জচিতা দাসক। এজন যিগৰাকী SDO, তদানীন্তন SDO আমিনুল ইছলাম গুৱাহাটীৰ মুখ্য কাৰ্যালয়লৈ বদলি হৈছিল। একেদৰে আনজন অভিযুক্ত কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মা মেধি বদলি হৈছিল নলবাৰীলৈ, আৰু সেই নলবাৰী আৰু গুৱাহাটীলৈ বদলি হৈ অহা দুয়োগৰাকী জ্যেষ্ঠ অভিযন্তাই কিন্তু মানসিক হাৰাশাস্তি কৰিবলৈ এৰা নাছিল জচিতা দাসক, যাৰ পৰিণতিত
কালিৰ দিনটোত সেই দুখ খবৰ আহিছিল বঙাইগাঁৱৰ ভাড়াঘৰত চৰমপন্থা বাছি লৈছিল সেইগৰাকী যুৱতী অভিযন্তা জচিতা দাসে দুৰ্নীতিৰ কথা আমি কৈছো কাৰণ বৰহনগাঁও ষ্টেডিয়াম বঙাইগাঁৱৰ আটাইতকৈ এখন ডাঙৰ বৃহৎ ষ্টেডিয়াম নিৰ্মাণৰ কাম চলি আছে এখন অত্যাধুনিক ষ্টেডিয়ামৰ কথা কোৱা হৈছে আৰু সেই অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ কেনে ধৰণৰ অনিয়মৰ আশ্ৰয় লোৱা হৈছিল জচিতা কেনেদৰে হেঁচা প্ৰয়োগ কৰা হৈছিল দুৰ্নীতিত নিমজ্জিত একাংশ অভিযন্তাই কেনেদৰে নিৰ্মাণ কাৰ্যত ঠিকাদাৰক সহযোগিতা কৰিছিল অনিয়মৰ ক্ষেত্ৰত সকলোখিনি কথা কিন্তু এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে ফাদিল হৈ পৰিছে আমি জচিতা দাসৰ মাতৃভাষ্য আছে সেই ভাষ্যখিনি শুনিলেই আপুনি গম পাব যে আজি অতদিনৰ পৰা কিমান এটা মানসিক চাপত আছিল তেওঁলোকৰ কন্যা যে নেকি ইমান পঢ়া শুনা কৰি এগৰাকী মেধা সম্পন্ন ছাত্ৰী এগৰাকী মেধা সম্পন্ন যুৱতীয়ে অভিযন্তাৰ দৰে চাকৰি লাভ কৰিছিল আনহাতে সেইগৰাকী জচিতাই দুৰ্নীতি সহ্য কৰিব পৰা নাছিল কেলেংকাৰী সহ্য কৰিব পৰা নাছিল যি অনিয়ম হৈ আছিল সেই অনিয়মৰ কথা প্ৰায় মাতৃক অৱগত কৰিছিল যে এনে ধৰণৰ হেঁচা প্ৰয়োগ কৰা হয় দুৰ্নীতি অনিয়মত সহযোগিতা কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হয় যি নেকি তেওঁ কেতিয়াও সহ্য কৰিব পৰা নাছিল আৰু এনে ধৰণৰ চাপ তেওঁৰ ওপৰত দিনক দিনে বাঢ়ি গৈ আছিল আৰু সেই চাপৰ বোজা কামৰ বোজা সকলো কাম জচিতাক অকলে এৰি দিয়া হয় সকলোখিনি কাম চোৱাচিতাৰ পৰা আৰম্ভ কৰি প্ৰাককলন প্ৰস্তুতলৈ সকলো কামৰ বোজা জাপি দিয়া হয় কোনো এগৰাকী বিষয়া কোনো এগৰাকী অভিযন্তা কোনো এগৰাকী কৰ্মচাৰীয়ে তিল মানুহ সহযোগিতা আগনবঢ়ায় আৰু সকলোখিনি কাম অকলে কৰিবলগীয়া হয় আৰু যেতিয়া অনিয়মৰ কথা আহে আৰু সেই অনিয়মটো আনকি সেই সকল ঠিকাদাৰ বা অভিযন্তাক সহযোগ কৰাৰ বাবে এক প্ৰকাৰ মানসিক হেঁচা প্ৰদান কৰা হয় এইখিনি কথা উন্মোচিত হৈছে জচিতাৰ মৃত্যুৰ পিছত মাতৃৰ ভাষ্যৰ পৰা কি কৈছিল মাতৃয়ে কালি আমাৰ সাংবাদিকৰ সন্মুখত সেই ভাষ্যখিনি শুনিলে আপুনি অৱগত কৰিব পাৰিব যে বিয়াগম লোক নিৰ্মাণ বিভাগত কেনেদৰে চলি আহিছে দুৰ্নীতি অনিয়ম এটা উদাহৰণ এই মুহূৰ্তত সন্মুখলৈ আহিছে আকৌ এবাৰ জচিতাৰ মৃত্যুত শুনক জচিতাৰ মাতৃয়ে কি কৈছিল আত্মা মানৰ পৰা তাই শাস্তি হৈ আহি আছে তাৰমানে প্ৰজেক্টৰ যিমানে কিবা হয় নহয় মিটিঙত তাইক পঠাই দিয়ে এই হেৰি কিবা কি নন্দিতা গাৰ্লুচাৰ লগত মিটিঙত আহিব লাগে এদিনটো বোলে সুধিছে তাতে তুমি ইঞ্জিনিয়াৰ নে তুমি স্কুলত পঢ়া ছোৱালী এনেকৈ সুধিছে তাই কৈছে মই কি ক'ম কি নক'ম সিহঁত আহিব লাগে ছাৰহঁত আহিব লাগে মিটিঙত মোক পঠিয়াই দিয়ে তাই মানে কিছুমান বস্তু বহুত দিগদাৰ পায় বহুত চাদা চিধা ছোৱালী নহয় যেতিয়া বোলে তাতে 12 mm ৰড লগাব থাকে ক'ৰবাত তাই গৈ দেখে হয়তো 8 বা 10 লগাই দিছে সেই ঠিকাদাৰ কি মিস্ত্ৰীক যেতিয়া কয় তোমালোকে এইটো কাক সুধি লগালা বাইদেউ আমাক ছাৰহঁতে পাৰ্মিশ্যন দিছে তাই তেতিয়া বিমূৰত পৰি যায় নহয় তাই য'ত লিখা আঁকা থাকে 12 mm লগাব লাগে তেতিয়াই ছাৰহঁতে সিহঁতক তলে তলে কৈ দিয়ে যে একো নহয় তাইক কৈ দিলে তাই হেৰি হৈ যাব তাই সেইটো মানিব নোৱাৰে নহয় তাই তেতিয়া ছাৰহঁতক কয় ছাৰ আপোনালোকে যদি বন্দবস্ত কৰিছে মোকোতো ক'ব লাগিছিল তাইকোতো ক'ব লাগে যে হ'ব দিয়া জচিতা এৰা ধৰা মাজেৰে কামটো কৰিব লাগে সেইটো কিন্তু নকয় সেইটো নকৈ তাইক কয় কি হেৰি তুমি কিয় নকলা তুমি ধৰিব লাগিছিল না তোমাৰ কথা সিহঁতে শুনিব লাগে তুমি এটা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ তোমাৰ পাৱাৰ নাই নেকি তুমি ইমান ভয়াতুৰ হৈ থাকিলে কেনেকৈ হ'ব তাই এটা ছোৱালী মানুহ নতুনকৈ সোমাইছে ইমান ডাঙৰ 12 কোটিৰ প্ৰজেক্ট এটা তাইক দিছে তাই 12 কোটি টকা তাহাঁতক মিলাই দিব লাগিব নহয় 12 কোটি টকা মিলোৱা ইমান সহজ নহয়তো তাই মোক সদায় কয় মই ৰুদ্ৰ পাঠকৰ কাম পায়ে মোৰ জীৱন ধ্বংস হৈ গ'ল দিয়া এনেকৈ কয় মোক বোলো হ'ব দে ৰুদ্ৰ পাঠক বুঢ়াটোতো ইমান বেয়া নহয় কৈছে নহয় মা সিহঁতে একদম অৰ্ডিনাৰী বস্তু দি কাম আৰম্ভ কৰে তাৰপিছত তুমি তাৰে ওপৰত কি বুলি তুমি হেৰি দি থাকা তুমি দিবই মই নোৱাৰোঁ মই লিখিব নোৱাৰোঁ মোৰ হাত নচলে জানানে মিছা কথা সিহঁতে গিট্টিবিলাক ভুল দিয়ে কিবা দিয়ে সেই নদীৰ গুটি গুটি বালি এইবিলাক দিয়ে সেইবিলাকে দি দেখোন আমাৰ শিল ঢালাই কৰা আমি দেখাই নাছিলোঁ মই কেনেকৈ এইবিলাক মিলাওঁ কেনেকৈ কি কৰোঁ কিমান মিছা কথা সিহঁতে সঁচা কৰাই লয় ৰাতি যে তাই এইটো কাম কৰিব তাই মই সপোনতো ভাবিব নোৱাৰোঁ যিজনী ছোৱালী চেণ্ডেলত বা জোতাত গাঁঠি লাগিলে খুলিব নাজানে সেই ছোৱালীয়ে ছুইচাইড কৰা গাঁঠি ক'ৰ পৰা চিনি পালে কেনেকৈ কৰিলে তাই সেইটো এটা ডাঙৰ প্ৰশ্ন মোৰ ছোৱালীজনী ইমান চালু ছোৱালী নাছিলতো সিহঁতে কালি ৰাতি সেই যে মোক ক'লে তাই ছাৰক ফোন কৰিম বুলি ফোন কৰি পেলাই তাই কি কথা পাতিলে মোৰ সোধাও নহ'ল তাই পোৱা নহ'ল মোৰো ভাগৰ লাগিলে মোক সোনকালে শুব গ'লোঁ তাই মোক সেই কথাটো যদি ক'লে হয় মই গম পালোঁ হয় ছাৰে তাইক কিবা কৈছে নোকোৱা হ'লে তাই ইমানখিনি হাঁহ কৰিব
শুকুৰবাৰে অহা কথা, কালি বায়েকত যোৱা কথা, ঘৰত অহা কথা। ট্ৰেন্সফাৰৰ আমি এপ্লিকেশ্যন দিছোঁ মই কমিশ্যনাৰৰ ওচৰত, মই নিজে গৈছোঁ তাইক লৈ পেলাই। ছাৰে কৈছে হ'ব এই চাকৰিৰ কামৰ কথাটো ক'ব নোৱাৰি। গতিকে মই বাপেকৰ গা খুব বেয়া, তাই সদায় দুখ কৰে, দেউতাৰ গা বেয়া হ'লে মোৰ মনটো তাতে মানে খুব বেয়া লাগে জানানে, মোৰ মনটো ইয়াত থাকে, তাতে কাম কৰিব নোৱাৰা হৈ যাওঁ। সেইটো কাৰণে মই ছাৰৰ ওচৰত এপ্লিকেশ্যন দিছোঁ। দিওঁতে ছাৰে কৈছে হ'ব দিয়া, তুমি চিন্তা নকৰিবা, তোমাক মই এইবাৰ চাম চেষ্টা কৰি। কৰা বুলি কৈছে, এতিয়া বোলে বঙাইগাঁৱলৈ লৈ যাব, লৈছে এতিয়া বঙাইগাঁৱলৈ লৈ গৈ আছে। কিন্তু আৰ্কিটেক্টকো কৰিব লাগিব, ঠিকাদাৰকো কৰিব লাগিব। ঠিকাদাৰে যদি সিহঁতৰ লগত হাত মিলাইয়ে আছিল, তেতিয়াহ'লে মোৰ ছোৱালীজনীক ইমান হাৰাশাস্তি কিয় দিয়ে? সেয়া দুৰ্ভগীয়া মাতৃৰ এইখিনি অভিযোগ। দুৰ্ভগীয়া মাতৃয়ে বহুখিনি বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে। যিটো টোকাত যোশিতাই উল্লেখ কৰি গৈছিল যে কি কাৰণত তেওঁ আজি এনেধৰণৰ চৰম এটা সিদ্ধান্ত ল'বলগীয়া হ'ল বঙাইগাঁৱৰ ভাড়াঘৰত, একে সময়তে মাতৃয়েও সেই একেখিনি অভিযোগে আনিছে। তদানীন্তন SDO আমিনুল ইছলাম, তদানীন্তন কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মা মেধিৰ বিৰুদ্ধে দুয়োগৰাকী অভিযন্তাই দুয়োগৰাকী বিষয়াই কেনেদৰে মানসিকভাৱে হাৰাশাস্তি প্ৰদান কৰিছিল, কাম নকৰাকৈ ঠিকাদাৰৰ বিল আদায়ৰ বাবে বিল পাছ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল, সকলোখিনি কথা এই মুহূৰ্তত তদন্তৰ আওতালৈ আহিছে। দুয়োগৰাকী অভিযন্তাক আটক কৰা হৈছে, গুৱাহাটীৰ পৰা লৈ যোৱা হৈছে। আৰু ইয়াৰ লগে লগে চৰকাৰী বিভাগসমূহত, বিশেষকৈ এটা বিয়াগোম লোক নিৰ্মাণ বিভাগ, পূৰ্বৰ গড়কাপ্তানি বিভাগ, লোক নিৰ্মাণৰ এই গৃহ বিভাগত এখন ষ্টেডিয়ামৰ নিৰ্মাণত কেনেধৰণৰ বিসংগতি, কেনেধৰণৰ অনিয়মৰ আশ্ৰয় লোৱা হৈছিল সেই কথা আৰু বুজিবলৈ বাকী নাই। যোশিতাৰ মৃত্যুৱে সেইখিনি কথাই উন্মোচিত কৰিছে। এতিয়া ৰাইজে দৃষ্টি ৰাখিছে তদন্তৰ ওপৰত, কেনেদৰে তদন্ত প্ৰক্ৰিয়া আগবাঢ়ে। ন্যায় বিচাৰিছে ভুক্তভোগী পৰিয়ালটোৱে, ন্যায় লাগে যোশিতাৰ মৃত্যুৰ, ন্যায় লাগে সেই দুৰ্ভগীয়া পৰিয়ালটোৰ। গতিকে ন্যায় প্ৰদান কৰিবলৈ কেনেদৰে আগবাঢ়ে তদন্ত প্ৰক্ৰিয়া, সেয়া হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়। গতিকে ৰাইজৰ দৃষ্টি থাকিব তদন্ত প্ৰক্ৰিয়াৰ ওপৰত। আনহাতে দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা হয়, নতুনকৈ লাখ লাখ নিযুক্তিৰ কথা কৈ আহিছে চৰকাৰে। আৰু নতুন নিযুক্তি পত্ৰ প্ৰদান কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ হাতত তুলি দি চাকৰি প্ৰাৰ্থীসকলক কৈছে যাতে দুৰ্নীতিৰ প্ৰশ্ৰয় নলয়, দুৰ্নীতিৰ আশ্ৰয় নলয় কোনো এগৰাকী নৱপ্ৰজন্মৰ চাকৰি প্ৰাৰ্থীয়ে। কিন্তু তেনেস্থলত এইগৰাকী নৱপ্ৰজন্মৰ চাকৰি প্ৰাৰ্থীয়ে 2023 চনত চাকৰি যোগদান কৰি আজি এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল। দুৰ্নীতি কৰিবৰ বাবে বাধ্য কৰোৱা হ'ল, কেলেংকাৰীৰ আশ্ৰয় ল'বলৈ বাধ্য কৰোৱা হ'ল, আৰু যাৰ পৰিণতিত এই কথা সহ্য কৰিব নোৱাৰি আজি চৰম পন্থা বাছি ল'বলগীয়া হ'ল। সেই দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি শ্লোগান চৰকাৰৰ, নৱপ্ৰজন্মৰ ওপৰত সেই দায়িত্ব অৰ্পণ কৰাৰ পিছত আজি সেই নৱপ্ৰজন্মই জ্যেষ্ঠজনৰ হেঁচাত আজি চৰম পন্থা বাছি ল'বলগীয়া হ'ল। এই কথাটো আক্ষেপ প্ৰকাশ কৰিছে যোশিতাৰ ওচৰ চুবুৰীয়াই। শিলপুখুৰীৰ যি বাসগৃহ, তাৰ আৱাসিকসকলেও, সেই অঞ্চলটোৰ লোকসকলেও এই ক্ষেত্ৰত গভীৰ আক্ষেপ প্ৰকাশ কৰিছে। ওচৰ চুবুৰীয়াৰো ভাষ্য আছে, আমি সেয়াও আগবঢ়াইছোঁ, এবাৰ শুনক। ইমান অমায়িক, ইমান ভাল ছোৱালী, কাকো ডাঙৰকৈ কথা এটা ক'ব নোৱাৰে, ইমান অমায়িক ছোৱালী আৰু মেধা, বহুত চোকা ছোৱালী আছিলে। কিন্তু কালক্ৰমত কালি এইটো কি ঘটনা হৈ গ'ল। আৰু মুখ্যমন্ত্ৰী কালিও মই কৈছোঁ, কালিও এটা টিভি সাক্ষাৎকাৰত কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ নজৰ দিব লাগে যে নতুন প্ৰজন্মৰ নিযুক্তি পত্ৰ যে দিছে তেওঁলোকক নিকাভাৱে কাম কৰিবলৈ আহ্বান জনাইছিল আৰু তেওঁলোকে সেই মৰ্মে আগবাঢ়ি গৈছে। কিন্তু এই যে ঠিকাদাৰ আৰু ওপৰৰ বিষয়াসকলক কোনে নাকি লগাব, তেওঁলোকৰ যিটো খাই যিটো চৰ্বি হৈছে, যিটো তেল হৈছে, সেইটো কোনে নাকি লগাব, সেই ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ। দুৰ্নীতিমুক্ত অসমৰ কথা দেখি আছোঁ, সপোন দেখিছোঁ, নতুন প্ৰজন্মই আহি দায়িত্বভাৰ গ্ৰহণ কৰিছে, এনে মুহূৰ্তত তেওঁলোকক প্ৰেছাৰ কৰি এই যিটো কামত হেঁচা, সেয়া কোনোপধ্যে মানি ল'ব নোৱাৰি। কিন্তু কেতিয়া নহয়, আৰু কিছুদিন আগতে তাই আহিছিলে, আহোঁতেও তেওঁ বাপেককো কৈছে যে মই চাকৰিৰ পৰা ৰিজাইন দিম, কাৰণ ইমান প্ৰেছাৰ পৰিছে, ক'ৰবাত বেয়া কাম কৰিছে, কৰি পেলাই মোক প্ৰেছাৰ দি আছে। এইটো আজি এসপ্তাহ 10 দিন আগত কৈছে তাই, মই আছোঁ ইয়াতে আছোঁ। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমি মানি ল'ব পৰা নাই। উচিত বিচাৰ হ'ব লাগে আৰু তেওঁলোকক যথোপযুক্ত শাস্তি হ'ব লাগে। ওচৰ চুবুৰীয়া, পৰিয়াল, আত্মীয় স্বজন তথা অসমবাসী ৰাইজে মানি ল'ব পৰা নাই এনেধৰণৰ এটা অঘটন। যিগৰাকী যুৱতী অভিযন্তা, প্ৰচুৰ সম্ভাৱনা, জীৱনটো আৰম্ভণি হৈছিল হে মাথো, তাতে আকৌ একাংশ জ্যেষ্ঠ বিষয়া অভিযন্তাৰ
কমিশনৰ অংকৰ বলি হ'বলগীয়া হ'ল নেকি এই বিষয়সমূহ এতিয়া তদন্তৰ আওতাত এতিয়া এই সময়ত দুৰ্নীতিৰ যি দস্তাবেজ হয়তো আৰু পৃষ্ঠা বহু ফাদিল হ'ব আৰক্ষীৰ সঠিক তদন্তত তাৰ প্ৰতি দৃষ্টি থাকিব অসমবাসী ৰাইজৰ ন্যায় লাগে যোশিতাক ন্যায় লাগে যোশিতাৰ পৰিয়ালক কিভাৱে প্ৰিয় দৰ্শক এই কেলেংকাৰী ৰোধ কৰিব পাৰিবনে চৰকাৰে দুৰ্নীতিমুক্ত অসম এখন গঢ়িব পাৰিবনে চৰকাৰে জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশনত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ